হয়, ভালে লাগিছে আৰু ৰাইজৰ দাবীত উঠাইছে ৰাইজে আৰু যি কৰে। বৰঙাবাৰী পঞ্চায়ত ৭৫ নম্বৰ। হয়, এইটো মানে এতিয়া প্লেন নাছিলে, একো হঠাতে হৈছে আৰু এতিয়া নতুন প্ৰজন্মৰ বাবে যি পাৰো কৰিম আৰু। আশাবাদী নৱপ্ৰজন্ম হিচাপে তেওঁলোকৰ আশীৰ্বাদ পাওঁ। কি ইছ্যু লৈ আগবাঢ়িব কি ইছ্যু আপোনালোকে গম পায় যে বৰ্তমান সময় চলি আছে পাৰ কৰিলোঁ ৰাইজৰ মাজত। গতিকে এইবাৰ মোৰ নাই ৰাইজে ফুল লাগি এইবাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মনোনীত কৰিছে। সেইকাৰণে মই আজি উন্নয়ন পৰিষদ কৰিবৰ কাৰণে ৰাইজৰ ফুল লাগি আছোঁ। আজিৰ দিনটো মোৰ খুবেই ভাল লাগিছে, গতিকে মোৰ ৰাইজৰ সহায়টো যথেষ্ট। মোৰ 10টা ৱাৰ্ডৰ যথেষ্ট ৰাইজ মোৰ লগত আহিছে, মই বহুতেই আনন্দিত। এইবাৰ কি চলে ৰাইজৰ মাজলৈ যাম বুলি ভাবিছে? মই যিহেতুকে 25টা বছৰ ৰাইজৰ সেৱা কৰি পাৰ কৰিছোঁ, তাত মোৰ ৰাইজৰ মাজত যিখিনি মই কাম কৰিছোঁ, ৰাইজৰ তাত যথেষ্ট সহানুভূতি আছে। মই যথেষ্টখিনি কাম কৰিছোঁ। গতিকে ৰাইজে মোক নিজলৈ হ'লেও দলীয় টিকেট নাপালেও মোক ৰাইজে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি ৰাইজৰ সেৱা কৰিবৰ কাৰণে মোক সুবিধাকণ দিছে। হয় হয়, মই তৰাবৰী 69 নং। নাই নাই, এয়া মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ বুলি কৈছোঁ, আৰু গতিকে বিৰাট ভাল লাগিছে। ৰাইজ ইমান ধুনীয়াকৈ আহিছে মই কৰিবলৈ। ভাল লাগিছে। আচলতে প্ৰথমবাৰ খেলিছিলোঁ যদিও মই খেলিছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম মই ৰাষ্ট্ৰীয় দলত খেলিবলৈ সুযোগ পাইছোঁ। তাৰ বাবে মই ৰাজ্য জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তা তথা উল্লেখযোগ্য ডাঙৰীয়া আমাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰী ছাৰ, লগতে আমাৰ দণ্ডুৱা মণ্ডলৰ সভানেত্ৰী আমাৰ মীনাপাত্ৰ দেৱী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ মৰিগাঁও জিলাৰ সভাপতি তথা সম্পাদক ৰামপ্ৰসাদ চৰকাৰ ডাঙৰীয়া আৰু নিৰ্মল ডাঙৰীয়াক দুয়োজনকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক ইমান ধুনীয়া এটা সুযোগ দিয়াৰ বাবে তেওঁলোকলৈ মই বহুত বহুত ধন্যবাদ। লক্ষ্য মোৰ এটাই, আগতেও মই উঠিছোঁ যদিও ৰাইজৰ কাম কৰিয়ে গৈছোঁ, আৰু আগতেও মোৰ সেইটোৱে উদ্দেশ্য আৰু লক্ষ্য যে মই ৰাইজৰ প্ৰতি ৰাইজৰ আগুৱাই যাম আৰু কাম কৰিম। ভাল লাগিছে, যিহেতুকে মোৰ ৰাইজৰ সহায়টো যথেষ্ট। মোৰ 10টা ৱাৰ্ডৰ যথেষ্ট ৰাইজ মোৰ লগত আহিছে, মই বহুতেই আনন্দিত। এইবাৰ কি চলে ৰাইজৰ মাজলৈ যাম বুলি ভাবিছে? মই যিহেতুকে 25টা বছৰ ৰাইজৰ সেৱা কৰি পাৰ কৰিছোঁ, তাত মোৰ ৰাইজৰ মাজত যিখিনি মই কাম কৰিছোঁ, ৰাইজৰ তাত যথেষ্ট সহানুভূতি আছে। মই যথেষ্টখিনি কাম কৰিছোঁ। গতিকে ৰাইজে মোক নিজলৈ হ'লেও দলীয় টিকেট নাপালেও মোক ৰাইজে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি ৰাইজৰ সেৱা কৰিবৰ কাৰণে মোক সুবিধাকণ দিছে। আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব পাৰে? মোৰ মূল প্ৰতিদ্বন্দ্বী বুলি ক'বলৈ যাওঁতে বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে মোৰ প্ৰতিদ্বন্দ্বিতা হ'ব, কিন্তু মোৰ ৰাইজৰ যথেষ্ট সঁহাৰি মোৰ লগত আছে। এই 25টা বছৰ কিবা আগবঢ়োৱা কাম আপোনাৰ সুযোগ কৰিব নেকি? ৰাইজৰ মাজত কৰিবলগীয়া কাম যথেষ্ট আছে। যদিও মই 25টা বছৰত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে কাম কৰিছোঁ, এতিয়া আছে যথেষ্ট কাম আছে। যদি মই জয়ী হ'ব পাৰোঁ, নিশ্চয় সেইখিনি আধৰুৱা কাম কৰিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ কিমান আশাবাদী? মই বহুত আশাবাদী। মই জিকিম। আপুনি এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ মেম্বাৰ আছিলে, কিন্তু আজি নিৰ্দলীয় দিলে, কিয় কৰিলে এইটো? যিহেতুকে মই ভাৰতীয় জনতা পাৰ্টী দলৰ সদস্য আছিলোঁ, কিন্তু মোক দলীয় টিকেটটো তেওঁলোকে প্ৰদান নকৰিলে। ৰাইজৰ যথেষ্ট দাবী আছিলে, ৰাইজৰ দাবীটো যিহেতুকে মানি নল'লে, গতিকে দলে মানি নল'লে, গতিকে ৰাইজে তাৰ বিপৰীতে মোক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰি ৰাইজৰ সেৱা কৰিবৰ কাৰণে ৰাইজে ঠিক আছে বাইদেউ, ঠিক আছে।